জিএলপি ষ্টাডিলৈ স্বাগতম জনাইছোঁ। আজি আমি জিকেৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক APSCৰ পৰা লোৱা হৈছে, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ। নেক্সট কুৱেশ্যনটো আছিল যে হুইচ পেয়াৰ অফ এক্সট্ৰিমলি লোকেটেড ইণ্ডিয়ান চিটিজ ইজ কানেক্টেড বাই দ্য ইষ্ট ৱেষ্ট কৰিডৰ? শিলচৰ, পূৰ্বাঞ্চল, মুম্বাই শ্বিলং, নাগপুৰ শিলিগুৰি, মুম্বাই কলকাতা। সো এইটো ইণ্ডিয়ান চিটিজ কানেক্টেড হৈ আছে ইষ্ট ৱেষ্ট কৰিডৰৰ সৈতে। কোনটা হ'ব? শিলচৰ, পূৰ্বাঞ্চল। সো ইয়াৰে অপশ্যন এ কাৰেক্ট। নেক্সট কুৱেশ্যন, এজ পাৰ 2011 চেন্সাছ হাউ মেনি গাঁও পঞ্চায়ত আৰ দেয়াৰ ইন আছাম? অসমত কেইটা গাঁও পঞ্চায়ত আছে 2011 চেন্সাছৰ মতে? কিমানটা হ'ব? 2202টা। ডাইৰেক্ট এনচাৰটো মই কৈ দিছোঁ হা। নেক্সট কুৱেশ্যন, হুইচ এমং দ্য ফলোয়িং cities is known as the tea city of India? tea city of India কোনটা কোৱা হয়? এইটো কোৱা হৈছে সেম এনেকুৱা কুৱেশ্যন HLC লেভেলত আহিছিলে যে টকলাই টি ষ্টেটটো, টকলাই টি যিটো কাৰখানা আছে, কাৰখানাটো কোনখন জিলাত আছে? সেইটো আছিল যোৰহাট। ঠিক আছে। চ' ইয়াৰে অপশ্যন কেইটা কি কি আছে? দাৰ্জিলিং, ডিব্ৰুগড়, শিলিগুৰি, নাইনিতাল। চ' টি চিটি কোনটা কোৱা হয়? ডিব্ৰুগড়ক কোৱা হয়। মনত ৰাখিব, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন APSCৰ পৰা দিয়া আছে, ছিলেক্টেড কৰা আছে। নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়োঁ। অন 23rd March 2019 দ্য ফাৰ্ষ্ট লোকপাল অফ ইণ্ডিয়া ৱাজ এপইণ্টেড। আইডেণ্টিফাই দ্য ফাৰ্ষ্ট লোকপাল ফ্ৰম দ্য অপশ্যনছ গিভেন বিল'। যে 2019ত প্ৰথম কোনজন লোকপাল আছিল ভাৰতৰ, যাক এপইণ্ট কৰিছিলে? অপশ্যনকেইটা আমি চাওঁ। সৌম্যা স্বামীনাথন, ৰীমা চাউদ, NR মোদী, নৰেন্দ্ৰ মোদী নে কিবা আছিল এইটো, NR মোদী বুলি আছে, শ্ৰী পিনাকী চন্দ্ৰ ঘোষ। আপোনালোকে এনচাৰটো মনত ৰাখিব, শ্ৰী পিনাকী চন্দ্ৰ ঘোষ। নেক্সট কুৱেশ্যন, হোৱেন ৱাজ আছাম ডিটেচড ফ্ৰম বেংগল? আছাম বেংগলৰ পৰা কেতিয়া ছেপাৰেট হ'ল আৰু মেড এ ছেপাৰেট চিফ কমিশ্যনাৰশ্বিপ? ঠিক আছে। চ' ছেপাৰেট কমিশ্যনাৰ কেতিয়া গঠন হৈছিল? এইটো চনটো আছিল 1874 চনত। নেক্সট কুৱেশ্যন, চ' হুইচ অফ দি ফলোয়িং আৰ্টিকেল এম্পাৱাৰ্ছ দ্য গভৰ্ণৰ টু এপইণ্ট দ্য চেয়াৰমেন এণ্ড দ্য মেম্বাৰ্ছ অফ ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন? চ' ইয়াৰে এনচাৰবিলাক মই অলৰেডি দাগ দি দিছোঁ, কাৰণ মই এইবিলাক পঢ়িছোঁ। ঠিক আছে। মই পঢ়া বস্তুখিনি আপোনালোকক শ্বেয়াৰ কৰি আছোঁ, যাতে আপোনালোকৰ সুবিধা হয় যদি কমন পৰে আপোনালোকৰ। চ' মোৰ মতে কমন পৰিব লাগে ইয়াৰ পৰাই। চ' ইয়াৰে এনচাৰটো হ'ব 316 আৰ্টিকেল। কি কোৱা হৈছিল? যে হুইচ অফ দি ফলোয়িং আৰ্টিকেল এম্পাৱাৰ্ছ দ্য গভৰ্ণৰ টু এপইণ্ট দ্য চেয়াৰমেন এণ্ড দ্য আদাৰ মেম্বাৰ্ছ অফ ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন? কোনটা আৰ্টিকেলৰ মতে হয়? আৰ্টিকেল 316। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দি লোকসভা? লোকসভাৰ প্ৰথম স্পীকাৰজন কোন আছিল ইণ্ডিয়া পাৰ্লিয়ামেণ্টৰ? ঠিক আছে। ইয়াত হুকুম সিং, KS হেগড়ে, MA আয়াংগাৰ, GB মাভালেংকা। চ' ইয়াৰে শুদ্ধ এনচাৰটো হ'ব GB মাভালেংকা। নেক্সট, when did the first amendment of the Indian Constitution take place? চ' ফাৰ্ষ্ট এমেণ্ডমেণ্ট ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কোন চনত হৈছিল? এইটো আছিল জুন 18, 1951 চন। নেক্সট কুৱেশ্যন, হুইচ ফ্ৰীডম ফাইটাৰ? আছে ফ্ৰীডম ফাইটাৰৰ কথা কৈছে। আৰ্ন দ্য ছব্ৰিকুৱেট দ্য নাইটেংগেল অফ ইণ্ডিয়া? নাইটেংগেল অফ ইণ্ডিয়া ছব্ৰিকুৱেট কোনজন ফ্ৰীডম ফাইটাৰে আৰ্ন কৰিছিল, পাইছিল, বা কাক কোৱা হৈছিল? সেইটো হ'ল সৰোজিনী নাইডু। ঠিক আছে। নেক্সট কুৱেশ্যন 12 নম্বৰ দিয়া আছে যে হুইচ এমং দ্য ফলোয়িং স্কেডিউলছ অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ৰিলেটেড উইথ দ্য ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰ্ছ বিটুইন দ্য ইউনিয়ন এণ্ড ষ্টেটছ? ইউনিয়ন আৰু ষ্টেটবিলাকৰ যিটো পাৱাৰ আছে, পাৱাৰবিলাক কনষ্টিটিউশ্যনৰ কোনটো স্কেডিউলত দিয়া আছে তাৰমানে? চ' স্কেডিউল 8 দিয়া আছে, স্কেডিউল 7, স্কেডিউল 11, স্কেডিউল 14। চ' ইয়াৰে শুদ্ধ এনচাৰটো হ'ব স্কেডিউল যিটো 7 আছে, সেইটোত ইউনিয়ন আৰু ষ্টেটৰ পাৱাৰবিলাকৰ বিষয়ে কোৱা আছে ইণ্ডিয়ান কনষ্টিটিউশ্যনত। চ' স্কেডিউলটো হ'ল 7। নেক্সট কুৱেশ্যনটোলৈ আমি লক্ষ্য কৰোঁ। দ্য 4 ডিষ্ট্ৰিক্টছ আণ্ডাৰ দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC, ঠিক আছে, BTCৰ আণ্ডাৰত
চাৰিটা ডিস্ট্ৰিক্ট কি আছে কোকৰাঝাৰ বৰপেটা চিৰাং বাক্সা এইবিলাক দি আছে সো ইয়াৰে শুদ্ধ এনসাৰ হ'ব কোকৰাঝাৰ বাক্সা চিৰাং আৰু ওদালগুৰি এইকেইটা বিটিসিৰ আন্ডাৰত আছে নেক্সট কোৱেশ্চন which statement among the following is not true about the GST council যেটো GST বিষয়ে যেটো সংস্থা আছে সেই সংস্থাটোৰ বিষয়ে কোনটো শুদ্ধ নহয় বুলি কৈছে not true কথা কৈছে so it is a statutory body ঠিক আছে এটো হয় বার কারেক্ট it is chaired by the prime minister of India গতি এটো চেয়ার প্রাইম মিনিস্টার ইয়া চেয়ারপারসন নহয় এটো মনত ৰাখিব তা বাকি জিকেটা আছে it decides the rate of taxes on goods and services except some items হয় বাৰু এটো যে কিছুমান বস্তু আছে হেবিলাকৰ ৰেট বিলাক ডিসাইড কৰে কোনে জিএসটি কাউন্সিলে কিছুমানক বাদ দি বলাই আৰু 4 নম্বৰ কৈছে it was constituted by the president of India এটো কারেক্ট গতিকে ইয়াৰে চেয়ারপারসন কোনজন নহয় প্রাইম মিনিস্টার নহয় ঠিক আছে নোট টু টু হ'ব এটো বি অপশন কারেক্ট মোস্ট ইম্পর্টেন্ট কোয়েশ্চন 20 নাম্বার was in the Indian constitution the method of election of the president of India is taken from which country কোনটো কান্ট্রিৰ পৰা যেটো আমাৰ ইন্ডিয়ান কনস্টিটিউশনত ইলেকশন যে হয় সো কোনটো কান্ট্রিৰ পৰা লোৱা হৈছে অপশন দিয়া আছে আয়াৰল্যান্ড ইংল্যান্ড ইউএসএ অস্ট্রেলিয়া সো আয়াৰল্যান্ডৰ পৰা লোৱা হৈছে নেক্সট কোৱেশ্চন which of the following became the first state or union territory in India to present e-budget and stream it live on social media as well social media কি কৰা হৈছিল e-budget to streaming কৰিছিল হয়নে লাইভ কৰিছিল সো এটো কোনটো স্টেট হ'ব অন্ধ্ৰ প্ৰদেশ কেৰালা আসাম দিল্লী সো ইয়াৰে শুদ্ধ আনসাৰ হ'ব আসাম নেক্সট the maximum number of individuals that can be supported by a given environment is called carrying capacity population size biotic potential environmental resistance so yare শুদ্ধ আনসারটো হ'ব carrying capacity so which among the following types is non material pollution হ'ব লাগিব so air pollution water pollution thermal pollution soil pollution so air হল যেটো বায়ু হয় না বায়ু এটো মেটারিয়াল হয় ওয়াটার টু মেটারিয়াল হয় সয়েল টু মেটারিয়াল হয় পদার্থ হয় গতে থার্মাল পলিউশন টু কি হ'ব নন মেটারিয়াল পলিউশন হ'ব সো এটো শুদ্ধ আনসার নেক্সট কোশ্চেন দ্য টু ইউনেস্কো ওয়ার্ল্ড হেরিটেজ সাইটস ইন আসাম অসমত থকা ইউনেস্কোয় স্বীকৃতি দিয়া ওয়ার্ল্ড হেরিটেজ সাইট কি হ'ব সো ইয়াৰে অপশন কেইটা যদি আমি চাও নামেৰি ন্যাশনাল পার্ক এন্ড ডিব্ৰু সাইখোৱা ন্যাশনাল পার্ক এটো নহয় এটো ইউনেস্কো দ্বাৰা নহয় কাজিৰঙা ন্যাশনাল পার্ক এন্ড মানস ন্যাশনাল পার্ক এই দুটাই ইউনেস্কোয় স্বীকৃতি দিয়া ওয়ার্ল্ড হেরিটেজ সাইট নেক্সট কোশ্চেন কৈছে ম্যাচ the following persons and their activities in the field of environmental conservation and development so environmental conservation and development ৰ হৈতে জড়িত কি আছে মেধা পাটকাৰ কিহৰ হৈতে জড়িত নৰ্মদা বচাও আন্দোলনৰ হৈতে ঠিক আছে এটো হ'ব নৰ্মদা বচাও আন্দোলনৰ হৈতে জড়িত এমএস স্বামীনাথন কিহৰ হৈতে জড়িত রাইস রিসার্চ এন্ড বায়োডাইভার্সিটি সো অনিল আগৰৱাল এও আছিল সেন্টার ফর সায়েন্স এন্ড এনভায়রনমেন্টের হৈতে জড়িত আৰু সেলিম আলী আছিল অৰ্নিথোলজি মানে পক্ষী যিবিলাক চৰাই আছে চৰাইবিলাকৰ কনজারভেশন সংৰক্ষণৰ হৈতে জড়িত সো ইয়াৰে মই এনসার কেইটা দিয়া নাই জাস্ট মই ইয়াতে মার্ক কৰি দিছো কোনটা কার হৈতে জড়িত তো যি হিসাবত অপশন দিয়া থাকিব সেই হিসাবত লিখি গলে হল জাস্ট আপোনালোকে মনত ৰাখিব মেধা পাটকাৰ কিহৰ হৈতে জড়িত নৰ্মদা বচাও আন্দোলনৰ হৈতে জড়িত এমএস স্বামীনাথন রাইস রিসার্চ মানে চাউলৰ রিসার্চ আৰু বায়োডাইভার্সিটি কনজারভেশন জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ হৈতে জড়িত অনিল আগৰৱাল সায়েন্স আৰু এনভায়ৰনমেন্ট সেন্টাৰৰ হৈতে জড়িত সেলিম আলী অৰ্নিথোলজি চৰাই আৰু পক্ষীৰ সংৰক্ষণৰ হৈতে জড়িত নেক্সট কোৱেশ্চন অল স্পেচিছ অফ লেমিউৰ আৰ এন্ডেমিক টু লেমিউৰ যেটো স্পেচিছ আছে এটো কি হ'ব নিউ ক্যালেডোনিয়া সেচেলিস আইল্যান্ডস গোলাপেগোস আইল্যান্ড মাদাগাস্কাৰ সো এটো কি হ'ব লেমিউৰ আৰ এন্ডেমিক টু কিহৰ কাৰণে মাদাগাস্কাৰৰ কাৰণে নেক্সট হুইচ এমং দ্য ফলোইং ইজ দ্য স্টেট ট্রি অফ আসাম স্টেট ট্রি অফ আসাম কি হ'ব তিতাচাপা দি আছে নাহো দি আছে হলং দি আছে সেগুন সো ইয়াৰে শুদ্ধ আনসাৰ হলং নেক্সট কোৱেশ্চন এমং দ্য মেৰাইন ইকোসিস্টেম সাগৰীয়
যিটো পৰিৱেশ তন্ত্ৰ আছে তাত কৈছে দ্য মষ্ট স্পেচিছ ৰিচ ইক'চিষ্টেম ইজ মেংগ্ৰোভ coral reef open water so ইয়াৰে শুদ্ধ এনসাৰটো হ'ব coral reef next question biodiversity hotspots are among the richest and most important ecosystems in the world how many such hotspots are presently there in the world so বৰ্তমানত কিমানটা hotspots আছে পৃথিৱীত বুলি কৈছে how many such hotspots are presently there in the world answer হ'ব 36 টা hotspot আছে পৃথিৱীত next question wooden doors কাঠৰ যিবিলাক দুৱাৰ আছে হয়নে often swells up এটো কেতিয়া ফুলি উঠে and get stuck ফসি যায় during the rainy season বৰষুণৰ দিনত this is due to the phenomenon of আৰু এই ফেনোমেননটোক এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় endosmosis inhibition endocytosis capillarity so এটো হ'ব ইনহিবিশনৰ কাৰণে এটো হয় next question who won the Nobel Prize in Physics for the discovery of the law of photoelectric effect so কোনে ফিজিক্সত নোবেল প্রাইজ পাইছিল আৰু কিহৰ কাৰণে পাইছিল law of photoelectric effectৰ কাৰণে so এটো হ'ব এলবাৰ্ট আইনষ্টাইন এটো শুদ্ধ আনসাৰ next question খুবই ইম্পৰ্টেন্ট the filament string of an electric bulb is made of so filament string electric bulbৰ যেটো filament আছে হয়না মাজৰ যেটো হেই জলে যেটো হে ফিলামেন্ট বুলি কোৱা হেতু ফিলামেন্টটো কিহেৰে তৈয়াৰী কপাৰ সিলভাৰ প্লাটিনাম টাংস্টেন সো ইয়াৰে শুদ্ধ আনসাৰ হ'ব টাংস্টেন নেক্সট কোশ্চেন হুইচ অফ দি ফলোইং ডিজিজ ইজ নট কজড বাই এ ভাইরাস ভাইরাসৰ দ্বাৰা কোনটো ডিজিজ নহয় বেমাৰ নহয় ইনফ্লুয়েঞ্জা এটো ভাইরাসৰ হয় আই ভাইরাসৰ দ্বাৰা এইডছ টু ভাইরাস হয় HIV ভাইরাস ডেঙ্গু ফিভার ভাইরাসৰ দ্বাৰা হয় সো ইয়াৰে শুদ্ধ আনসাৰ হ'ব এনথ্ৰাক্স নেক্সট কোশ্চেন এ ওয়াশিং মেশিন ওয়ার্কস অন দা প্রিন্সিপল অফ সে ওয়াশিং মেশিনটো কি প্রিন্সিপলত কাম কৰে কি পদ্ধতিত কাম কৰে গ্ৰেভিটেশন মাধ্যাকৰ্ষণৰ কথা কৈছে এক্সেলাৰেশন ত্বৰণৰ সেন্ট্রিফিউজেশন লিনিয়ার মোশন সো ইয়াৰে শুদ্ধ আনসাৰ হ'ব সেন্ট্রিফিউজেশন যেটো ঘূৰে হয়নে ঘূৰা পদ্ধতিটো এটুক সেন্ট্রিফিউজেশন বুলি কোৱা হয় next question which among the following is the chief constituent of biogas biogasor chief constituent কোনটা হ'ব কার্বন ডাই অক্সাইড হাইড্রোজেন ইথেন মিথেন সো ইয়াৰে শুদ্ধ আনসাৰ হ'ব মিথেন টু হল মুখ্য কাৰণ next question which of the following is an egg laying mammal so স্তন্যপায়ী প্ৰাণী যেটো কণী পাৰে হেতু কি প্লেটিপাস বেট হেল সিল সো ইয়াৰে শুদ্ধ আনসাৰ হ'ব প্লেটিপাস স্তন্যপায়ী প্ৰাণী কিন্তু ইহতে কি কৰে কণী পাৰে নেক্সট কোশ্চেন নেম দা ক্লিনিক্যাল প্ৰসিজাৰ ইন হুইচ ব্লাড is transfused from recovered COVID-19 patients to a COVID-19 affected patient in critical condition কি কোৱা আছে কোনটো পদ্ধতিৰ দ্বাৰা ব্লাড ট্ৰান্সফাৰ কৰা হয় যাৰ করোনা ৰোগী আছে হয়নে করোনা ৰোগী হোৱা ভাল হোৱা মানুহৰ পৰা কি পদ্ধতিত মানে টেষ্টটো ট্রান্সফার করা হয় দিয়া হয় এটো ডায়ালিসিস থেরাপি প্লাজমা থেরাপি সলিডারিটি টেকনিক হাইড্রক্সি ক্লোরোকুইন এডমিনিস্ট্রেশন সো ইয়াৰে শুদ্ধ আনসাৰটো হ'ব প্লাজমা থেরাপিৰ সহায়ত কি কৰা হয় ট্রান্সফার কৰা হয় ব্লাডটো নেক্সট এন্ড ফাইনাল কোশ্চেন সো এ ম্যান সাডেনলি এনকাউন্টার্স এ টাইগার ইন দা জঙ্গল আচ্ছা এজন মানুহে হঠাৎ কৰি কি কৰিলে জঙ্গলত এটা বাঘ মাৰিলে এন্ড হিজ হার্টবিট গোস আপ মানে যেটো হৃদপিণ্ডৰ যেটো কম্পন হয়নে হেতু বাঢ়ি যায় and blood pressure increases ৰক্ত সঞ্চালনটো বাঢ়ি যায় and get nervous মানুহজন কি হয় অস্থিৰ হৈ যায় which hormone is released more at this point in his body মানে তাৰ বডিত তাৰ দেহত কোনটো হৰমন ৰিলিজ কৰে এৰি দিয়ে থাইৰক্সিন ইনসুলিন এড্ৰিনালিন এলডোস্টেৰন সো ইয়াৰে শুদ্ধ আনসাৰটো হ'ব এড্ৰিনালিন সো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ যদি ভাল লাগে আমাৰ চেনেলটো লাইক কৰিব শেয়াৰ কৰিব